ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী, লগতে সহায়িকা সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। অসমৰ ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণক লৈ খবৰ আছে। NPS OPS প্ৰৱৰ্তনক লৈ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 15 আগষ্টৰ পূৰ্বে BTRৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ বাবে দাবী তুলিছে। আগন্তুক নিৰ্বাচনৰ বিকল্প পদক্ষেপৰ হুংকাৰ। BTR পৰিষদীয় চৰকাৰে শেহতীয়াকৈ BTR এলেকাৰ 16খন ভেঞ্চাৰ মহাবিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে দীৰ্ঘদিন ধৰি BTR এলেকাৰ শিক্ষাৰ পোহৰ বিলাই অহা নিম্ন আৰু উচ্চ প্ৰাথমিক, হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰী সহ 712খন ভেঞ্চাৰ শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাইছে সদৌ BTR ভেঞ্চাৰ শিক্ষানুষ্ঠান সমন্বয় সমিতিয়ে। আৰু প্ৰেছ ক্লাবত এক সংবাদমেলত সদৌ BTR ভেঞ্চাৰ শিক্ষানুষ্ঠান সমন্বয় সমিতিৰ মুখ্য আহ্বায়ক জগত ৰায়ে এই দাবী জনাই পৰিষদীয় চৰকাৰে BTR এলেকাত থকা 450খন নিম্ন প্ৰাথমিক, 150খন উচ্চ প্ৰাথমিক, 96খন হাইস্কুল আৰু 16খন ভেঞ্চাৰ ছিনিয়ৰ ছেকেণ্ডেৰীক প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াক লৈ আক্ষেপ কৰে আৰু নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 15 আগষ্টৰ পূৰ্বে এই প্ৰক্ৰিয়া শেষ কৰিবৰ বাবে দাবী জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে আশা ইউনিয়নৰ ফালৰ পৰা। 26ৰ পৰা 27 জুলাইত পাঠশালাত আশা ইউনিয়নৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব। অহা 26-27 জুলাইত বৰপেটা জিলাৰ পাঠশালাত অসম ৰাজ্যিক আশা ইউনিয়নৰ তৃতীয় অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব। আৰু এই সন্মিলনত বিগত কাৰ্যকালৰ কাম কাজ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ কৰ্মপন্থা গ্ৰহণ কৰা হ'ব। আৰু সন্মিলনত 25খনৰো অধিক জিলাৰ পৰা আশাকৰ্মীয়ে অংশগ্ৰহণ কৰিব। এই কথা ঘোষণা কৰে সংগঠনৰ সভানেত্ৰী মমতা ৰাভা আৰু সাধাৰণ সম্পাদিকা ননী লিকচন ফুকনে। তেওঁলোকে ৰাজ্যখনৰ সকলো আশাকৰ্মীৰ আৰ্থিক আৰু মানসিক উন্নতিৰ লক্ষ্যৰে গঠন হোৱা এই সংগঠনে আশাকৰ্মীসকলক স্বেচ্ছাসেৱিকা কৰি নাৰাখি কৰ্মীৰ স্বীকৃতি দি অতি কমেও 10,000 টকা মজুৰি দিয়াৰ দাবী কৰিছে। তেওঁলোকে আশাকৰ্মীৰ স্বাস্থ্য বিভাগৰ অধীনত নিয়মীয়াকৰণ কৰা, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি, পেঞ্চন, চিকিৎসাৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থাৰ দৰে সামাজিক সুৰক্ষা প্ৰদান কৰা আৰু চৰকাৰী চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰৰ উন্নতি সাধন কৰি জনসাধাৰণক উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ দাবী কৰে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিত্ত বিভাগৰ ফালৰ পৰা ৰাজ্যৰ প্ৰতিটো বিভাগলৈ কঠোৰ নিৰ্দেশনা আহিছে। কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সময়সীমা বান্ধি দিছে। যিসকল কৰ্মচাৰীয়ে নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ আগতে আৰম্ভ হৈছিল, তেওঁলোকক পুৰণি পেঞ্চন আঁচনিৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে। কিন্তু বিভাগসমূহে সেই সঁহাৰি দিয়া নাই, অৰ্থাৎ তথ্য দিয়া নাই। সেয়েহে এইবাৰ কঠোৰ নিৰ্দেশনা দিয়া হৈছে আৰু সময়সীমা বান্ধি দিছে। সেই অনুসৰি 31 জুলাইৰ ভিতৰত বিভাগে উক্ত সময়সীমাৰ আগত নিযুক্তি প্ৰক্ৰিয়া চলা, বিজ্ঞাপন প্ৰকাশ হোৱা পদৰ বিপৰীতে নিযুক্তি হোৱা নিয়মীয়া কৰ্মচাৰীৰ তালিকা তথা তথ্য বিভাগসমূহে দাখিল কৰিব লাগিব। ইপিনে পুনৰ ৰাজপথ কঁপোৱাৰ হুংকাৰ দিছে ৰান্ধনী সহায়িকাসকলে। নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰো সকিয়নি। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই এই দাবী কৰিছে। সভানেত্ৰী খাদেজা খাতুনে কয় যে ৰান্ধনী সহায়িকাসকলৰ মাননি মাহিলী 9,600 টকালৈ বৃদ্ধি কৰিবলৈ দীৰ্ঘদিন দাবী উত্থাপন কৰি অহা হৈছে। কিন্তু এই দাবী আজি পৰ্যন্ত পূৰণ কৰা হোৱা নাই। বিগত সময়ছোৱাত 1,17,600 গৰাকী ৰান্ধনী সহায়িকাৰ চাকৰি নিয়মীয়াকৰণ আৰু মজুৰি বৃদ্ধিৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে। তৎসত্ত্বেও তেওঁলোকৰ মাননি বৃদ্ধি হোৱা নাই। শেহতীয়াভাৱে তেওঁলোকৰ মাননি 500 টকা বৃদ্ধি কৰা হৈছে, যাক লৈ তেওঁলোক অসন্তুষ্ট হৈ পৰিছে আৰু এইবাৰ
পুনৰ বৃহৎ আন্দোলন কৰা হ'ব বুলি সকিয়নি দিছে। লগতে তেওঁ কয় যে ৰান্ধনী সহায়িকাসকলক পেঞ্চন, চিকিৎসা ব্যয় আদিৰ সুবিধাও প্ৰদান কৰিব লাগে। লগতে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক প্ৰদান কৰা কাৰ্য বন্ধ কৰিব লাগে। ইপিনে ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণ আৰু টিউটৰ শিক্ষকৰ সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে পুনৰ ডাঙৰ ঘোষণা কৰিছে। টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। অতি শীঘ্ৰে আপোনালোক শিক্ষকলৈ ৰূপান্তৰিত হ'ব। লগতে ভেঞ্চাৰ স্কুল সন্দৰ্ভতো নতুন নীতিৰ পোষকতা কৰা হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব। ফাইলটো এডভান্স ষ্টেজত আছে। নতুন আইন অক্টোবৰত আহি আছে, গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।